এয়া মই আহিলোঁ এতিয়া কচু কাটিবলৈ। এয়া ইয়াত আহি কচু কাটিব আহিলোঁ। কচু গছখিনি আছে চব দেখুৱাইছোঁ। এইখিনি কচু গছ কিমানখিনি আছে, ইমান ধুনীয়াকৈ কচু আছে। মই গাহৰি কাৰণে তাকে কাটিব আহিলোঁ। তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ, অলপ কচু কাটি নিওঁ, আপোনালোকো দেখুৱাওঁ অকণমান বুলিয়ে আহিলোঁ। জনাব কেনেকুৱা দেখিছে। এই কচু কাটি লৈছোঁ। আপোনালোকক মই এতিয়া কচুখিনি কটা দেখুৱাই নাথাকোঁ আৰু, কাৰণ কেলৈ মোবাইলটো ৰখাই ল'বৰ কাৰণে সুবিধা নাই, সেইকাৰণে কচুখিনি কটা নেদেখাওঁ। এতিয়া এইকেইটা পোৱালি আছে, 3জনী মাইকী পোৱালি আছে, 3টা মতা আছে। কেনেকুৱা দেখাইছে জনাব বন্ধুসকল। ইয়াতে এজনী দেখিছে শুই আছে, এজনী গাভিনী হৈ আছে। এই ছেপ্টেম্বৰ মানত পোৱালি দিবগৈ, ছেপ্টেম্বৰ লাষ্ট মানত দিব। তাৰপিছতে মোৰ ইয়াতে পাঠাটো এইটো শুই আছে ধুনীয়াকৈ চব। এইটো পাঠাটো আজি 8 মাহ হৈছে, 8 মাহ পাঠাটো ইমান ডাঙৰ হ'ল, আছে শুই আছে। ইয়াতে 2টা খাচী, এইকেইটা খাচীকেইটা আছে। 50 কেজি চাইজ হৈ যাব। দেখিব পাইছে আপোনালোকে। এজনী এতিয়া পোৱালি দি পোৱালিৰ পৰা আঁতৰাই থৈছোঁ। শকত হৈছে, এবাৰ পোৱালি নিদিয়াওঁ তাইক, ধুনীয়াকৈ শুই আছে। এটা 4জনী চেউৰী গাহৰি আছে, চব কেনেকুৱা দেখিছে। ইয়ৰ্কশ্বায়াৰ চেউৰী গাহৰি আছে এইকেইজনী, আৰু 1 মাহৰ পিছত গাভিনী হ'ব বিচাৰিব। আৰু গোটেইকেইজনী মই পোৱালি দিয়াম। এইজনী পোৱালি আছে ইয়াতে, এজনী পোৱালি দি থৈছে। এই পোৱালি দিয়া আজি 1 সপ্তাহ হৈ গৈছে। এয়া 2টা পোৱালি গাখীৰ খাই আছে, বাকীকেইটা পোৱালি ক'ত আছে? এইফালে শুই আছে। এইকেইটা অকলে শুই আছে, ধুনীয়াকৈ হেঁতি পেলাই চেঁচাত। এই ইয়াত দুটি মনে খাই আছে চুপচাপকৈ। টেঙৰ বস্তু এনেকৈ খাই থাকে। টেঙৰ যে মনে খাই আছে সি। এতিয়া আহিছে সিও খাবলৈ, সেয়া খাইছেহি। মাকজনী শুই আছে ধুনীয়াকৈ। দানা চানা দি দিলোঁ সিহঁতক, চবেই দানা চানা খাই এতিয়া ধুনীয়াকৈ শুই আছে। চব শুই আছে, দানা খাই পেট ভৰাই চুপচাপকৈ শুই আছে। এজনী আছে।